নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যি CUT UG কোৰ্চ আছে, তো তাৰ এণ্ট্ৰেন্স এক্সামত ডেটটো ঘোষণা হৈ গ'ল। তো ডেটটো ঘোষণা হ'ল, কিন্তু এটা বেয়া খবৰ আছে। তো কি বেয়া খবৰ সেইটো আপোনালোকক জনাই দিম। তো প্ৰথমতে আমি চাই লওঁ। তো ইয়াৰে ডেটবিলাক আপোনালোকে ডেটটো চাবৰ কাৰণে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট aau.ac.in পাই যাব। তো ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো তলৰ ফালে এনেকৈ এইবিলাক আহি আছে। তো ইয়াতে লাষ্টৰ যিটো নটিফিকেশ্যন আছে তাত আপোনালোকে পাই যাব। তো এনেকুৱা আহি যাব, ইয়াতে আপোনালোকে ৰখাই দিব। তো ইয়াতে লাষ্ট পইণ্ট যিটো দিয়া আছে, CET UG 2025 will be held on 5 and 6 July 2025 across different test center in Assam. Candidates should download their admit card, which will be made available on 25 June. তো CET UG যিটো কোৰ্চ, CET UG যিটো এণ্ট্ৰেন্স এক্সাম আছে তাৰ এক্সামটো কোন তাৰিখে হ'ব? 5 আৰু 6 জুলাই তাৰিখে হ'ব। তো আৰু আপোনালোকে এডমিট কাৰ্ডখন 25 জুন তাৰিখে ডাউনলোড কৰিব পাৰিব। তো এতিয়া বেয়া খবৰটো কি? যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পেৰামেডিকেল অৰ্থাৎ BSc মেডিকেল টেকন'লজিৰ ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চ আছে, তাৰে এণ্ট্ৰেন্স এক্সামটো কোন তাৰিখে? 6 জুলাই তাৰিখে অনুষ্ঠিত হ'ব। তো যিবিলাক কেণ্ডিডেটৰ আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স এক্সাম 5 জুন তাৰিখে পৰে, তেওঁলোকৰ প্ৰব্লেম নাই। কিন্তু যদি কোনোবা কেণ্ডিডেটে পেৰামেডিকেল কোৰ্চ আৰু এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ CET UG এপ্লাই কৰিছে আৰু এক্সামটো একেদিনাই পৰে, 6 জুলাই তাৰিখে দুয়োটা এক্সাম পৰে, তেনেহ'লে সেইবিলাক কেণ্ডিডেটৰ অলপমান প্ৰব্লেম হ'ব। অলপ প্ৰব্লেম নহয়, তেওঁলোকে কোনোবা এটাই চিলেক্ট কৰিব লাগিব, তেনেকুৱা হৈ যাব। তো দুয়োটাৰে এডমিট কাৰ্ড, যিটো SSVHSৰ পেৰামেডিকেল এণ্ট্ৰেন্স এক্সাম আছে তাৰে এডমিট কাৰ্ড আৰু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি CET UGৰ এডমিট কাৰ্ড ছেম ডেট 25 জুন তাৰিখে দি দিব। তো আপোনালোকে 25 জুন তাৰিখৰ পিছতহে গম পাব যে আপোনালোকে দুয়োটাৰ কোনটো এক্সাম দিব বা কোনটো এক্সাম। তো চিলেক্ট কৰাটো আপোনালোকৰ নিজৰ চইচ। তো দুয়োটা ডিফাৰেণ্ট কোৰ্চ হয়। ছেম এনেকুৱা প্ৰব্লেম 2022ত হৈছিলে। তো 2022 যিটো CET UG কোৰ্চ আছে এণ্ট্ৰেন্স এক্সাম, সেইটো আৰু SSVHSৰ 2022 BSc নাৰ্ছিং আৰু B.Pharm যিটো ডিপ্ল'মা ইন ফাৰ্মাচী D.Pharmৰ এটা এক্সাম হৈছিল। তো একেলগে পৰিছিলে, CET UG আৰু SSVHS CW একে ডেটতে পৰিছিলে। তো বহুত ইমেইল কৰিছিলে, তথাপিতো একোৱেই নহ'ল। তো এতিয়া যদি কাৰোবাৰ ছেম ডেটতে পৰে, তেনেহ'লে কোনোবা এটা চিলেক্ট কৰিব লাগিব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। আৰু CET UG কোৰ্চৰ এণ্ট্ৰেন্স এক্সামটো 5 আৰু 6 জুলাই তাৰিখে হ'ব আৰু এডমিট কাৰ্ডটো 25 জুন তাৰিখে দিব। তো বাকী আমাৰ হোৱাটছআপ গ্ৰুপত এডমিট কাৰ্ডৰ বিষয়ে জনাই দিম। তো ভিডিঅ' দিব পাৰিলে ভিডিঅ' দি দিম। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব। বাকী এডমিট কাৰ্ডবিলাক আপোনালোকক আহিলে নটিফিকেশ্যন দিয়ে জনাই দিম। ধন্যবাদ। যদি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং কোৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, তেনেহ'লে আমাৰ ই-বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰে পৰা লৈ ল'ব পাৰিব। তো মক টেষ্ট চিৰিজটো লঞ্চ কৰি দিয়া হৈছে আৰু আপোনালোকে হোৱাটছআপৰ থ্ৰুদিও কণ্টেক্ট কৰি ল'ব পাৰিব। হোৱাটছআপ নম্বৰ দিয়াই আছে। থেংক ইউ।